Hello viewers, এই ভিডিওটোত আমি ডিসকাস কৰিম নৰ্থ ইষ্ট ইণ্ডিয়াৰ ৰামচাৰ সাইটৰ বিষয়ে। নৰ্থ ইষ্টত আমাৰ 4টা ৰামচাৰ সাইট আছে বৰ্তমান। এই 4টা ৰামচাৰ সাইটৰ বিষয়ে আমি ভালকৈ আজি আলোচনা কৰিম। দেখা গৈছে যে বৰ্তমান সময়ত এক্সাম বিলাক খুব কোৱেশ্চন বিলাক কি হয় খুব ডেফটত সোধে। কেতিয়াবা ভিতৰ কোৱেশ্চন আহি যায়, সেইকাৰণে আমি যিমান পাৰো অলপমান বহলভাৱে আলোচনা কৰিম। জানিলৰ ৰামচাৰ সাইটৰ বিষয়ে। ৰামচাৰ সাইট হৈছে এক বিশেষ ওয়েটল্যান্ড অঞ্চল। ওয়েটল্যান্ড মানে জলাশয়। এই জলাশয় অঞ্চলসমূহ যি ৰামচাৰ চুক্তিৰ অধীনত আন্তঃৰাষ্ট্ৰীয় গুৰুত্ব বুলি চিনাক্ত কৰা হৈছে। এই স্থানসমূহ সংৰক্ষণৰ উদ্দেশ্যে বিশ্বজুৰি ওয়েটল্যান্ডৰ সুৰক্ষা নিশ্চিত কৰা আৰু হেয়াৰ কেটবোৰ ব্যৱহাৰ কৰা কাম হাতত লিয়া হৈছিল। ৰামচাৰ চুক্তি 1971 চনত ইউনেস্কোৰ দ্বাৰা এই চুক্তিৰ অধীনত যিবিলাক ওয়েটল্যান্ড আন্তঃৰাষ্ট্ৰীয় গুৰুত্ব আছে এই ওয়েটল্যান্ডসমূহো চিনাক্ত কৰা হৈছিল আৰু হিহঁতৰ যাতে কনজাৰ্ভ কৰিব পাৰে, হিহঁতৰ সুৰক্ষা দিব পাৰে ওয়েটল্যান্ড বিলাকৰ, এই ব্যৱস্থা লোৱা হৈছিল। ৰামচাৰ যিটো ৱৰ্ডটো এই ইৰাণৰ এখন চিটি ৰামচাৰ, এই চিটিখনত প্ৰথম কনভেনশ্যনটো এই চিটিখনতে হৈছিল। সেই চিটিখনৰ নামৰ পৰা ৰামচাৰ সাইটটো আহিছে। ৰামচাৰ কনভেনশ্যনটো 2 ফেব্ৰুৱাৰী 1971ত সাইন কৰা হৈছিল। সেইকাৰণে প্ৰত্যেক বছৰে 2 ফেব্ৰুৱাৰী দিনটো ৱৰ্ল্ড ওয়েটল্যান্ড ডে হিচাপে পালন কৰা হয়। আমাৰ ইণ্ডিয়াই 1982 চনত 1982ত এই কনভেনশ্যন সাইন কৰিছিলে। বৰ্তমান এই বছৰলৈকে ইণ্ডিয়াৰ 85টা ৰামচাৰ সাইট বৰ্তমানলৈকে এড কৰা হৈছে। তাৰ ভিতৰত তামিলনাডুৰ সকলোতকৈ বেছি সাইট আছে 18টা। আমি নৰ্থ ইষ্টৰ যি 4টা ৰামচাৰ সাইট আছে এই 4টা ৰামচাৰ সাইটৰ বিষয়ে আজি বহলভাৱে আলোচনা কৰিম। প্ৰথমতে আমি আহোঁ দীপৰ বিলৰ বিষয়ে। দীপৰ বিল অসমৰ একমাত্ৰ ৰামচাৰ সাইট, যি নেকি সাউথ ৱেষ্ট অফ গুৱাহাটী চিটিত অৱস্থিত। এই দীপৰ বিল আগতে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ এটা চেনেল আছিলে, যি চেনেলটোৰ দ্বাৰা এই দীপৰ বিল বনিছিলে। ই এটা ফ্ৰেছ ৱাটাৰ লেক হয়। ইয়াক বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেলৰ দ্বাৰা ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া বুলি ঘোষণা কৰা হৈছে। দীপৰ বিল এটা ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া হয়। এই স্বীকৃতিটো বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেলে দিছে। দীপৰ বিল বৰ্তমানলৈকে দীপৰ বিলত 219টা ধৰণৰ 219টা প্ৰজাতিৰ বিভিন্ন ধৰণৰ বাৰ্ডছ ইয়াত দেখা পোৱা গৈছে। তাৰে ভিতৰত 70টা মাইগ্ৰেটৰী বাৰ্ডৰ স্পেচিছ পোৱা গৈছে বৰ্তমানলৈকে। কি হয় কি দীপৰ বিলত উইণ্টাৰ ছিজনত বিভিন্ন জেগাৰ পৰা কিছুমান মাইগ্ৰেটৰী বাৰ্ডছ আহে ইয়াতে। তো সেইকাৰণে দীপৰ বিল যথেষ্ট ফেমাছ। আপোনালোকে ফটোত চাই ল'ব পাৰে। ইয়াতে এইবিলাক চব মাইগ্ৰেটৰী বাৰ্ডছ হয়। 1989ত 4.1 স্কোৱাৰ কিলোমিটাৰ এৰিয়া। একচুৱেলি দীপৰ বিলৰ গোটেই এৰিয়াটো প্ৰায় সামাৰত 30 স্কোৱাৰ কিলোমিটাৰ হৈ যায় আৰু উইণ্টাৰত যেতিয়া পানী শুকাই যায় প্ৰায় 10 স্কোৱাৰ কিলোমিটাৰ এৰিয়াত পানী থাকে। কিন্তু তাৰ মাজৰ অংশৰ 4.1 স্কোৱাৰ কিলোমিটাৰ এৰিয়া গভৰ্ণমেণ্ট অফ আছামৰ দ্বাৰা ৱাইল্ড লাইফ চেঞ্চুৰী বুলি ডিক্লেয়াৰ কৰা হৈছিল 1989ত। আৰু দীপৰ বিলক 2002 চনৰ আগষ্ট মাহত ৰামচাৰ সাইট হিচাপে ঘোষণা কৰা হৈছিল। এইবিলাক ফটো দীপৰ বিলৰ বিভিন্ন প্ৰজাতিৰ চৰাই ইয়াতে আহে। মাইগ্ৰেটৰী বাৰ্ডছবিলাক যথেষ্ট আহে উইণ্টাৰ ছিজনত। নেক্সট আমি আহোঁ লোকটাক লেক। লোকটাক লেক মণিপুৰত অৱস্থিত, মণিপুৰৰ একমাত্ৰ ৰামচাৰ সাইট। ই গোটেই নৰ্থ ইষ্ট ইণ্ডিয়াৰ ভিতৰত সকলোতকৈ ডাঙৰ ফ্ৰেছ ৱাটাৰ লেক হয়। এইটো এক্সামত প্ৰায় আহিয়ে থাকে, লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন নৰ্থ ইষ্ট ইণ্ডিয়া। চ' আনচাৰটো হ'ব লোকটাক লেক।
গোটেই নৰ্থ ইষ্টৰ ভিতৰতে লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক হয় এই লেকটো এটা ফেমাছ হৈছে বস্তু হৈছে কি ফুমডিছ একচুৱেলি কি হয় আমি ফটোত চাব লাগিব এইবিলাক পানীত উপঙি থাকে কিছুমান এনেকুৱা ঘাঁহ বন গছ আৰু মাটিৰ বা ডিকেইং মেটাৰ যিবিলাক গেলি পচি যোৱা আৱৰ্জনা যিমান বস্তু থাকে গেলি পচি যায় এইবিলাক সেইবিলাক বস্তু দি কি হয় পানীত উপঙি থাকে এনেকুৱা ধৰণৰ এটো কয় ফুমডিছ সো এই যেটো লোকটাক লেক আছে এই ফটোখনত চাব পাৰে এই লোকটাক লেকটোত বহুত এনেকুৱা ফুমডিছ আছে এটা ফুমডিছ বুলি কয় এই লোকটাক লেকতে কেবল লামজাও যিখন নেশনেল পাৰ্ক মণিপুৰৰ এইখন ইয়াতে অৱস্থিত কেবল লামজাও ওয়াৰ্ল্ডৰ একমাত্ৰ ফ্লোটিং নেশনেল পাৰ্ক হয় এই ফ্লোটিং নেশনেল পাৰ্ক মানে কি হৈছে এই আপোনালোকে যেটো ফটো দেখিছে যে এনেকুৱা যিখিনি ফুমডিছ আছে এই ফুমডিছ বিলাক এনেকুৱা সৰু নহয় ইয়াতে কিছুমান ফুমডিছ ইমানে ডাঙৰ যত নেকি এটা ঘৰ হাজিব পৰা যাব বা মানুহে তাত ঘৰ হাজে আৰু তাতে মাছ ধৰিবৰ কাৰণে টেম্পৰি ঘৰ হাজি লয় এতিয়া এই লোকটাক লেকৰে সকলোতকৈ ডাঙৰ যেটো ফুমডি আছে সেই ফুমডিটোৱে হৈছে কেবল লামজাও পাৰ্ক নেশনেল পাৰ্কখন সেই সকলোতকৈ ডাঙৰ এটা ফুমডি হয় এটা সেইকাৰণে এইখন ওয়াৰ্ল্ডৰ একমাত্ৰ ফ্লোটিং নেশনেল পাৰ্ক ই ফ্লোট কৰি থাকে মানে এনেকে উপঙি থাকে পানী তলত পানী থাকে জলাশয় এই নেশনেল পাৰ্কখনতে এন্ডেঞ্জাৰ্ড স্পেচিছ এটা আছে এন্ডেঞ্জাৰ্ড ডিয়াৰ হয় যাৰ নাম আছে সাংঘাই ডিয়াৰ বুলি কয় এই সাংঘাই ডিয়াৰ এই নেশনেল পাৰ্কখনতে আছে এই ফটো যেটো দেখিছে সাংঘাই ডিয়াৰ এটো ডান্সিং ডিয়াৰ বুলি কোৱা হয় কাৰণ ডান্সিং ডিয়াৰ বুলি কোৱাৰ একমাত্ৰ ৰিজনটো হৈছে কি এই ধৰক এই ফুমডি বিলাকটো উপঙি থাকে পানীত ইয়াৰ ওপৰত খুসকাইলে অলমান হিলি থাকিব এতিয়া কি হয় কি এই হৰিণ বিলাক যেটো সাংঘাই ডিয়াৰ হিহতি এই ফ্লোটিং নেশনেল পাৰ্কটোত বা ফুমডি বিলাকত যেতিয়া খুসকাৰি ঘূৰি ফুৰে অলমান হিলি থাকিলে দূৰৰ পৰা এনেকুৱা লাগে যে এই হৰিণ বিলাকে নাচি আছে সেই কাৰণে ইহঁতক ডান্সিং ডিয়াৰ বুলি কোৱা হয় আৰু এই সাংঘাই ডিয়াৰটো মণিপুৰৰ ষ্টেট এনিমেল হয় 1990 চনৰ মাৰ্চ মাহতে লোকটাক লেকত ৰামসাৰ সাইটৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল নেক্সট আমি আহিছো ৰুদ্ৰসাগৰ লেক যেটো ত্ৰিপুৰাত অৱস্থিত আপোনালোকে মেপত দেখিলে গম পাব যে এটো ৰুদ্ৰসাগৰ লেক হয় আৰু ইয়াতে মাজতে এই ডখৰত আছে নিৰ্মহল প্যালেচ হয় এটো এই প্যালেচটো এই লেকটোতে আছে ই এটা এই লেকটো তিনটা আপোনাৰ 3 পেৰিনিয়াল ষ্ট্ৰীম তিনটা ষ্ট্ৰীমৰ পৰা ইয়াৰ পানী আহি পেলাই এই লেকৰ মাজেদি গৈ পেলাই পানীখিনি গোমতি ৰিভাৰত পৰি যায় এইখন হৈছে গোমতি ৰিভাৰ ইয়াতে দেখিব এখন ফটোত গোমতি ৰিভাৰ তো ৰুদ্ৰসাগৰ লেকটো 2005 চনৰ নৱেম্বৰ মাহত ৰামসাৰ সাইটৰ অন্তৰ্ভুক্ত কৰা হৈছিল ই নেকি ত্ৰিপুৰা ষ্টেটত আছে তাৰ পিছত আমি আহিলো 4 নম্বৰ পালা ৱেটলেণ্ড যেটো বেছিদিন হোৱা নাই 2021 চনৰ আগষ্ট মাহত ৰামসাৰ সাইটৰ অন্তৰ্ভুক্ত কৰা হৈছিল পালা ৱেটলেণ্ড মিজোৰামত অৱস্থিত এইটো ফটোত আপোনালোকে চাওক পালা ৱেটলেণ্ড এই ৱেটলেণ্ডটো মাৰা অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিলৰ অন্তৰ্ভুক্ত আছে এই কাউন্সিলৰ আন্ডাৰত আছে এটো এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হৈ যায় কেতিয়াবা সুধি দিব পাৰে যদি কিছুমান টাফ কোৱেশ্চন আহিলে সুধি দিব পাৰে যে মাৰা অটোনমাস পালা ৱেটলেণ্ডটো কোনটো অটোনমাস কাউন্সিলৰ আন্ডাৰত আছে এটো হ'ব মাৰা অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল এই পালা ৱেটলেণ্ডটো পালাক ওয়াইল্ডলাইফ সেঞ্চুৰীৰ এটা অংশ হিচাপে ক'ব পাৰি এই গুটেখন একচুয়ালি পালাক ৱেটলেণ্ড সেঞ্চুৰীয়ে হয় তাৰ এটা অংশ হিচাপে পালা ৱেটলেণ্ডটো আছে তো আমি গম পালো যে 2021 চনৰ আগষ্ট মাহত ইয়াৰ ৰামসাৰ সাইট হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল আজি আমি নৰ্থ ইষ্টৰ 4টা ৱেটলেণ্ডৰ যেটো ৰামসাৰ সাইটৰ বিষয়ে আমি আলোচনা কৰিলো গম পালো 4টা ৰামসাৰ সাইট 4খন ষ্টেটত আছে আৰু অসমৰ একমাত্ৰ ৰামসাৰ সাইট হৈছে দীপৰ বিল নেক্সট ভিডিঅত আমি ডিসকাস কৰিম অসমৰ 7খন নেশনেল পাৰ্কৰ বিষয়ে ৰাইমনা মানাস ওৰাং নামেৰি ডিব্ৰু চৈখোৱা আৰু দিহিং পাটকাই এই 7খন নেশনেল আৰু কাজিৰঙা এই 7খন নেশনেল পাৰ্কৰ বিষয়ে আমি ডিটেইল ভাৱে আলোচনা কৰিম
তো তাৰ কাৰণে সাবস্ক্ৰাইব কৰি ল'ব আৰু থ্যাংক ইউ